আপুনি বোলে অখিল গগৈ বহক কংগ্ৰেছ মানে আপুনি সাফাই কেলে বহক তেখেতে সাফাইটো অখিল গগৈ আপুনি বহক না। জড়িত নেকি আপুনি বহক আরে মন্ত্ৰীহে জবাব দিব উত্তৰ মাননীয় পাৰ্লিমেণ্টাৰী এফেয়াৰ্ছ ডিপাৰ্টমেণ্টৰ মন্ত্ৰী ডাঙৰীয়াই দিছে স্যাৰ তেখেত এই গোটেই কেছটোত চিৰিয়াছ নাছিলে স্যাৰ গোটেই ঘটনাটো হৈছিলে ৰূপহী থানাত ৰূপহী থানাৰ পৰা নগাঁৱলৈ ঘূৰি আহিলে 24 ঘণ্টাৰ পাছত নগাঁও সদৰ থানাত তেখেতে কেছ দিলে মই যিমানখিনি জানো স্যাৰ নগাঁও সদৰ থানাত তেখেতক কোৱা আপুনি সাফাই কেলে গাই আছে অখিল গগৈ আপুনি বোলে অখিল গগৈ বহক কংগ্ৰেছ মানে অখিল আপুনি সাফাই কেলে বহক তেখেতে সাফাইটো অখিল গগৈ আপুনি বহক না। জড়িত নেকি আপুনি বহক আরে মন্ত্ৰীহে জবাব দিব মন্ত্ৰীহে জবাব দিব ঘটনাটো তেখেত দি আছে সাফাই আপুনি বহক এইটো সাফাই কেলে দিয়ে অখিল গগৈ ডাঙৰীয়া অখিল গগৈ ডাঙৰীয়া প্লিজ অখিল গগৈ ৰেকৰ্ডত নাযাব অকল মন্ত্ৰী যাব তাৰ পাছত তেখেতটো এইটো বিভাগৰ মন্ত্ৰী নহয় আরে প্লিজ এইটো বিভাগৰটো মন্ত্ৰী নহয় পাৰিলে ময়ো ক'ব পাৰিম আরে অথৰাইজ দিলে সবে পাৰে বহক না প্লিজ তো সন্মানীয় তেওঁ সদন নিজে লগাই মৰাইছে আমি তাৰমানে এই বিষয়ে অলরেডি সিদিনাও আলোচনা কৰিছে সরকারে স্টেটমেন্ট দিলে আজি একজন লাষ্ট একশন টেকিংৰ বিষয়ে জনাইছে মই তাৰ কাৰণে হাউস একজন কৰি আলোচনা কৰাৰ মানে কিবাটো আজি দিব নোৱাৰো কাৰণ আমাৰ ৰুল 50 ৰ ডিসকাশন আছে সেই কাৰণে সভাস্থগিত প্ৰস্তাৱৰ জাননীখন অগ্ৰহণ কৰা হৈছে আপুনি বোলে অখিল গগৈ বহক কংগ্ৰেছ মানে অখিল আপুনি সাফাই কেলে বহক তেখেতে সাফাইটো অখিল গগৈ আপুনি বহক না। জড়িত নেকি আপুনি বহক আরে মন্ত্ৰীহে জবাব দিব উত্তৰ মাননীয় পাৰ্লিমেণ্টাৰী এফেয়াৰ্ছ ডিপাৰ্টমেণ্টৰ মন্ত্ৰী ডাঙৰীয়াই দিছে স্যাৰ তেখেত এই গোটেই কেছটোত চিৰিয়াছ নাছিলে স্যাৰ গোটেই ঘটনাটো হৈছিলে ৰূপহী থানাত ৰূপহী থানাৰ পৰা নগাঁৱলৈ ঘূৰি আহিলে 24 ঘণ্টাৰ পাছত নগাঁও সদৰ থানাত তেখেতে কেছ দিলে মই যিমানখিনি জানো স্যাৰ নগাঁও সদৰ থানাত তেখেতক কোৱা আপুনি সাফাই কেলে গাই আছে অখিল গগৈ আপুনি বোলে অখিল গগৈ বহক কংগ্ৰেছ মানে অখিল আপুনি সাফাই কেলে বহক তেখেতে সাফাইটো অখিল গগৈ আপুনি বহক না। জড়িত নেকি আপুনি বহক আরে মন্ত্ৰীহে জবাব দিব মন্ত্ৰীহে জবাব দিব ঘটনাটো তেখেত দি আছে সাফাই আপুনি বহক এইটো সাফাই কেলে দিয়ে অখিল গগৈ ডাঙৰীয়া অখিল গগৈ ডাঙৰীয়া প্লিজ অখিল গগৈ ৰেকৰ্ডত নাযাব অকল মন্ত্ৰী যাব তাৰ পাছত তেখেতটো এইটো বিভাগৰ মন্ত্ৰী নহয় আরে প্লিজ এইটো বিভাগৰটো মন্ত্ৰী নহয় পাৰিলে ময়ো ক'ব পাৰিম আরে অথৰাইজ দিলে সবে পাৰে বহক না প্লিজ তো সন্মানীয় তেওঁ সদন নিজে লগাই মৰাইছে আমি তাৰমানে এই বিষয়ে অলরেডি সিদিনাও আলোচনা কৰিছে সরকারে স্টেটমেন্ট দিলে আজি একজন লাষ্ট একশন টেকিংৰ বিষয়ে জনাইছে মই তাৰ কাৰণে হাউস একজন কৰি আলোচনা কৰাৰ মানে কিবাটো আজি দিব নোৱাৰো কাৰণ আমাৰ ৰুল 50 ৰ ডিসকাশন আছে সেই কাৰণে সভাস্থগিত প্ৰস্তাৱৰ জাননীখন অগ্ৰহণ কৰা হৈছে ধৰাৰ